কি হৈছে তোমাৰ? তুমি ক'ত গৈছিলা? মই ক'ত গৈছিলা তুমি? আগতে তুমি মোক কোৱা, কালিৰ পৰা ইমান অকৱাৰ্ড বিহেভ কৰি এতিয়া তুমি নৰ্মেল হৈ দেখুৱাইছা যে? তুমি জোনাকীক বিচাৰি ফুৰিছিলা নহয়? মই ক'ত কি বিচাৰি গৈছিলোঁ সকলো ক'ম, কিন্তু তাৰ আগতে তুমি মোক কোৱা তুমি কিয় এনেকুৱা কৰিছা? তুমি জোনাকীক বিচাৰি গৈছিলা, মই জানো। মই তোমাক সুধি আছোঁ বেলেগ এটা কথা আৰু তুমি উত্তৰ দি আছা বেলেগ। জোনাকীক বিচাৰি উলিয়াবই লাগিব। পাৰিবা? তুমি জোনাকীক বিচাৰি উলিয়াব পাৰিবা? আগতে তুমি মোক কোৱা, এতিয়া ইমান ধুনীয়াকৈ কথা পতা ল'ৰাটোৱে কালিৰ পৰা কিয় এনেকুৱা বিহেভ কৰি আছে? বাইদেউ আহিছোঁ ৰ, সিহঁতে কি কথা পাতিছে শুনি আহোঁ। সিহঁতৰ কথা আকৌ কিয় শুনিব যাওঁ? কথা আছে ৰ। কি কথা আছে? সি যে আমাৰ লগত তেনেকুৱা কথাবোৰ কৈ আছে, মই কি ভাবিছোঁ জান? কি সি আমাক ভয় খুৱাবলৈ এনেকুৱা কৰিছে নেকি? মানে? এইবোৰ জুলিৰ বুদ্ধিও হ'ব পাৰে। কি কৈছ তই? অঁ, এইবোৰ তাইৰ বুদ্ধিও হ'ব পাৰে। তাইৰ এইবিলাক কথা শুনি আমি যাতে ভয় খাওঁ আৰু বিয়াৰ কথা চিন্তা কৰিবলৈ বাদ দি দিওঁ। অঁ, তই বৰ ভাল কথা ক'লি দেই। হ'বও পাৰে বুজিছ। সেইকাৰণে সিহঁতে কি কথা পাতিছে শুনি আহোঁ। যদিহে বুদ্ধি কৰিছে এতিয়াই গম পাই যাম। ময়ো শুনোগৈ নেকি? তই নালাগে, মই শুনি আহোঁ ৰ। তোৰ লগত কথা পাতি নাথাকোঁ এতিয়া, ৰ শুনি আহোঁ। জুলিৰ কথা মতে যদি সি এনেকুৱা কৰিছে, তাইক মই সোধাই নিদিওঁ। তুমি মোক কিয় চিন্তাত পেলাইছা কোৱাচোন অংকুশ? অংকুশ, আৰে কিয় এনেকুৱা কৰিছা তুমি? তুমি এনেকুৱা কৰিলে কেনেকৈ হ'ব? তোমাৰ যদি সঁচাকৈ কিবা অসুখ হৈছে, কিবা প্ৰব্লেম হৈছে, তুমি মোক কোৱা। আমি ডক্টৰৰ লগত কথা পাতিম নহয়। মই ধৰিবই পৰা নাই আচলতে তোমাৰ হৈছে কি? তুমি একো নোকোৱা কিয়? মই আমনি পাইছোঁ। আমনি পাইছা? কিয় আমনি পাইছা? তুমি যে মোক কথাবোৰ সুধি আছা, সেইকাৰণে। তোমাৰ কি হৈছে মই জানিবহে বিচাৰিছোঁ অংকুশ। মোৰ কিমান টেনশ্যন হয় তুমি নিজেই ভাবি চোৱাচোন। তাৰ ওপৰত যদি তুমি এনেকুৱা কৰা, মই কি কৰিম বাৰু কোৱাচোন? কি কৰিবা তুমি? মইতো তাকেই কৈ আছোঁ, মই কি কৰিম? এইখন ঘৰত মোৰ আপোন বুলিবলৈ কোনোৱে নাই, তুমিও জানা। তোমাৰ আশাতেইচোন মই এইখন ঘৰত আছোঁ। তুমিও যদি এতিয়া এনেকুৱা কৰা, মই কি কৰিম তুমি নিজেই কোৱাচোন? মই দৌৰ মাৰিব লাগিব এইখন ঘৰৰ পৰা ওলাই। তুমি দৌৰ মাৰিবা? তুমি দৌৰ মাৰিবা? তুমি দৌৰ মাৰিবা? মানে তুমি দৌৰা-দৌৰি খেলিবা? কিমান ভাল লাগিব, কিমান ভাল লাগিব। তুমি দৌৰিবা, মই দৌৰিম, মই দৌৰিম, তুমি দৌৰিবা। কি মজা লাগিব, কি মজা লাগিব। জুলি ফাৰ্ষ্ট হৈছে, জুলি ফাৰ্ষ্ট, জুলি ফাৰ্ষ্ট, জুলি ফাৰ্ষ্ট হৈছে, ফাৰ্ষ্ট হৈছে, জুলি ফাৰ্ষ্ট, জুলি অংকুশ, তুমি ফাৰ্ষ্ট। কি কৰিছা? দৌৰা, দৌৰা, জুলি ফাৰ্ষ্ট, জুলি ফাৰ্ষ্ট হৈছে, জুলি ফাৰ্ষ্ট হৈছে, জুলি ফাৰ্ষ্ট কি হৈছে কি তোমাৰ? তুমি কিয় ৰৈছা? তুমি দৌৰা, তুমি দৌৰা। অংকুশ, কিয় এনেকে behave কৰিছা? দৌৰা, 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 ভয় দৌৰা, লাগিছে। দৌৰা, দৌৰা, আৰে অংকুশ, শুনা না। তুমি দৌৰা। অংকুশ, কিয় এনেকুৱা কৰিছা? তুমি জুলি ফাৰ্ষ্ট হৈছে, দৌৰা, 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 ফাৰ্ষ্ট হৈছে, ফাৰ্ষ্ট হৈছে, দৌৰা, 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 জুলি ফাৰ্ষ্ট হৈছে, দৌৰা, 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 জুলি, 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 দৌৰা, দৌৰা, দৌৰা।
ক'ব বিচাৰিছা তুমি? মই এবাৰ ছাৰৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। দাদাৰ ঘৰলৈ? কিয়? তেওঁ অফিচলৈ নাহিলেও ঘৰত নিশ্চয় থাকিব। তেওঁক এবাৰ লগ ধৰি কথা এটা কওঁ বুলি ভাবিছোঁ। কি ক'বা? যদি মোক ক'ব পৰা কথা হয় কোৱাচোন। মই ছাৰক গোটেই কথাবোৰ বুজাই ক'ম। গোটেই কথা মানে? তোমাৰ ঘৰৰ কথা। মোৰ ঘৰৰ কথা? অঁ, তুমি ছাৰক কি কি কৈছা মই নাজানো, কিন্তু তুমি যেনেকৈ কথাখিনি কৈ থৈছা মই ঠিক তেনেদৰেই সকলোখিনি ক'ম। দৰকাৰ হ'লে মই ক'ম যে মই ঘৰৰ পৰা ওলাই অহা বহুত দিনেই হ'ল। ঘৰৰ লগত কাজিয়া কৰি ওলাই অহাৰ পিছত মই ঘৰলৈ যোৱাই নাই, আনকি গাঁৱতো যোৱা নাই। গতিকে মই তোমালোকৰ খুৰীহঁতৰ কথা জনা নাছিলোঁ। তেওঁ বুজি পাব লাগিব তুমি সঁচা কথাই কৈছিলা। মই কথাবোৰ নজনাৰ কাৰণে ভুলকৈ কৈ পেলালোঁ। মই নিজেই কথাখিনি কৈ দিয়াৰ পাছত চাগে ছাৰ আৰু তোমাক বেয়া পাই নাথাকে। মই জানো জোনাকী, ছাৰে তোমাক বেয়া পাই থাকিলে তোমাৰ কিমান বেছি ক্ষতি হ'ব। আৰু মই এইটো কথাও বুজি পাইছোঁ, মই ইয়াত থাকিলে তোমাৰ সঁচাকৈ অসুবিধা হ'ব। মই এতিয়া তোমাৰ বাবে সেই সুবিধা দিব পৰা মানুহজন নহয়, অসুবিধা দিয়া মানুহজনে। মই ইয়াৰ পৰা যাবই লাগিব জোনাকী। মোৰ কাৰণে তুমি অসুবিধাত পৰিবা সেইটো মই কেতিয়াও নিবিচাৰোঁ। মোৰ কিবা এটা অসুবিধা দেখুৱাই ইয়াৰ পৰা যামগৈ জোনাকী। তুমি একো নকলা যে? পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। তাৰমানে তাৰ সঁচাকৈ কিবা এটা হৈছে। মোৰতো তেনেকৈ যেনেই লাগিছে। তাৰমানে আমি ভবাৰ দৰে জুলিৰ কিবা বুদ্ধি নহয়। নহয় নেকি? সিহঁতৰ কথাবোৰ মই ভালকৈ নুশুনিলোঁ, কিন্তু যিখিনি শুনিলোঁ জুলিয়ে কিবা বুদ্ধি কৰা যেন লগা নাই। হয়তো কথাবোৰ চিন্তা কৰি কৰিয়ে সি কি ক'ব খুজিছ তই বাইদেউ? কথাবোৰ চিন্তা কৰি কৰি কি? মূৰৰ কিবা গণ্ডগোল হৈছে নেকি? বাইদেউ চিঞৰ বাখৰ নকৰিবি ৰ। যদি তেনেকুৱাই কিবা এটা হৈছে ডাক্তৰ নাই জানো? চিকিৎসা কৰি ভাল হৈ যাব। হে ভগৱান, ল'ৰাটোৰ এইবোৰ কি কৰিলা? ৰচোন ৰ, তই ইমান ভাঙি পৰ কিয়? মই কথাবোৰ ভাবিছোঁহে, নহ'বওতো পাৰে। হয় বাইদেউ, তই যি ভাবিছ সেইটোৱে হয়। এইজনীয়ে মোৰ ল'ৰাটো শেষ কৰি পেলালে। এটা কথা কিন্তু, তাই যদি অংকুশক শেষ কৰি পেলাইছে তেনেহ'লে তাইও শেষ হৈ যাব লাগিব। অংকুশক পাগল কৰি তাই এইখন ঘৰত সুখৰ ভাত খাম বুলি ভাবিলে নহ'ব। তাইৰ যি হয় হওক, মোৰ ল'ৰাটোৰ কি হ'ব সেইটো এতিয়া ভাব। আৰু দুদিনমান চাই লওঁ ৰ। যদি আমি ভবাৰ দৰে কথাবোৰ হয়
তেনেহ'লে ভাল ডাক্তৰ এজনক দেখুৱাব লাগিব। মাত্ৰ আমি এটা কথাত সাৱধান হ'ব লাগিব, কোনো মানুহে যাতে এইবিলাক কথা গম নাপায়। ইমান ধুনীয়া ঘৰখন কি হৈ গ'ল অ' প্ৰভু। কেতিয়াও আশা নকৰাৰ পাছতো সমীৰণ মোৰ ওচৰলৈ ঘূৰি আহিছে। সেই ল'ৰাটোক যাওঁ বুলি ক'লেই মই আঁতৰি যাবলৈ দিব পাৰোঁনে? সি কিমান কষ্টত আঁতৰি যোৱাৰ কথা কৈছে মই বুজি নোপোৱা নহয়। মই তোমাক কেনেকৈ বুজাম সমীৰণ? তুমি মোৰ কাৰণে আগৰ সমীৰণটো হৈ থকা দেখি মই কিমান সুখী হৈছোঁ। মই নিজৰ সুখৰ কাৰণে তোমাৰ জীৱনটো খেলি মেলি লগাব বিচৰা নাই। মই তোমাক মোক বুজিবলৈও দিয়া নাই, কিন্তু সেই বুলিয়ে মই তোমাক আঁতৰি যাব বুলি ক'ব নোৱাৰোঁ। মই অসুবিধাত পৰিম বুলি তুমি আঁতৰি যাব নোৱাৰা সমীৰণ। এটা মানুহক বাৰে বাৰে কষ্ট দি থকাৰ শক্তি মোৰ নাই। তাৰমানে অংকুশৰ কিয় এনেকুৱা হ'ল তাৰ? মা দেউতাইতো মোক এৰি দিলেই, সেইখন ঘৰৰ মানুহৰ কাৰণেও মই শত্ৰু হৈ পৰিলোঁ। জোনাকীক বিচাৰি পাম নে নাপাম তাৰো কোনো ঠিক নাই। অংকুশৰ অসুখ, ইমানবোৰ সমস্যাৰ মাজত মই কেনেকৈ থাকোঁ এতিয়া? কাৰোবাৰ লগত কথা পাতি কিবা এটা উপায় উলিয়াবলৈও মোৰ কোনো নাই। তেনেহ'লে মই মৰি যাব লাগিব নেকি? মইতো জীৱনত হৰাৰ কথা কেতিয়াও ভবা নাছিলোঁ। তেনেহ'লে কেনেকৈ মই মোৰ জীৱনটো আগবঢ়াই নিম? বৌ, মই কথা এটা কওঁ, বেয়া পাব নেকি? নাই, নাপাওঁ, কোৱাচোন। আপুনি থাকোঁতে ঘৰৰ মানুহবোৰে দাদাৰ বিয়াৰ কথা কিয় চিন্তা কৰিছে মই কথাটো নাজানো। জনাই নজনাই মই এটা কথাই ক'ব পাৰোঁ, আপুনি যে এই কথাটো ভাল পোৱা নাই সেইটো কথা মই জানো, পাইছে জানো? কৈ যোৱাচোন তুমি। আপুনি একো মাত নামাতে কিয়? কি কাৰণে আপুনি থকাৰ পিছতো আকৌ দাদাৰ বিয়া পাতিবলৈ ওলাইছে মোক কথাটো এবাৰ কওকচোন। আমাৰ যে ল'ৰা ছোৱালী নাই সেইটো কাৰণে। অ' সেইটো কথা। ঠিক আছে, হৈ যাব। কি হৈ যাব? মই কাইলৈ ঘৰলৈ যাম আৰু পৰহিলৈ বস্তু এটা লৈ ঘূৰি আহিম। কি বস্তু? আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনে ল'ৰা ছোৱালী নথকা মানুহক ঔষধ দিয়ে, একেবাৰে প্ৰমাণী ঔষধ। তেওঁৰ ঔষধ খাই কিমান মানুহৰ যে ল'ৰা ছোৱালী হৈছে, আপোনালোকৰো হ'ব। এই ইমান দিনে আপুনি কথাটো মোক কেলেই কোৱা নাছিলে? মই কেতিয়াবাই লৈ আহিব পাৰিলোঁ হয় নহয়। এই ল'ৰা ছোৱালী নাই বুলি দাদাৰ আকৌ বিয়া পাতি দিবলৈ ওলাইছে। আপুনি চিন্তা নকৰিব, মই গেৰেণ্টি দিছোঁ তেওঁৰ ঔষধে কাম কৰিবই। আৰু ঘৰৰ মানুহক কওক যে বিয়াৰ কথা চিন্তা কৰিবলৈ এৰি দিয়ক। মই এতিয়া বিয়াৰ চিন্তাক লৈ ব্যস্ত হৈ থকা নাই। মই এতিয়া আন এটা কথাক লৈহে চিন্তাত পৰিছোঁ। কি? দাদাৰ গাটো বেয়া হৈছে। এতিয়া তেওঁ গাটো ভাল হোৱাটোহে বেছি দৰকাৰী। কি হৈছে দাদাৰ? পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। কি আহিব?
অঁ তাকেই কি কৰোঁ ভাবিয়ে পোৱা নাই জানা দাদাৰৰ মুখলৈ চাই আহক বুলি ক'বলৈও মন গৈছে আৰু তোমাৰ মুখলৈ চাই আহিব নালাগে বুলি ক'বলৈ মন গৈছে জানা নিশা তেওঁলোক আহিব বুলি গম পাই দাদাৰ যে মনত ইমান ভাল পাইছে নহয় মোকতো দাদাৰে কৈয়ে আছে তুমি তাইক বুজোৱাচোন মইনো তোমাক কি বুজাম তোমাৰ গোটেই কথাখিনি মই বুজি পাওঁৱেই নিশা তুমি একো নকলা যে কি ক'ম মানে তোমাৰ একো আপত্তি নাইতো মই আপত্তি কৰিলে জানো কোনোবাই গুৰুত্ব দিব মই আপত্তি কৰা মানে কোনোবাই দুখ পোৱা আচলতে দাদাই তোমাৰ কাৰণে বহুত চিন্তা কৰে অ' সি মোৰ কাৰণে চিন্তা কৰে কৰক মই ভাবিছোঁ ময়ো নিজৰ কাৰণে চিন্তা কৰে ভাল হ'ব নেকি মানে কি কৰিব বাৰু তাই কথাবিলাক মানি লৈছে নে নে কিবা আন বেলেগ চিন্তা কৰিছে সমীৰণ অদৰকাৰী কথাবোৰ ভাবি নাথাকিলেই মই ভাল পাম মই মিছা কথা কোৱাৰ কাৰণে দাদাই মোক বেয়া পাইছে তাত তুমি কিয় গাত পাতি লৈছা মানে একো জোনাকী, নকবা হয় দাদাৰ মোৰ ওপৰত খং উঠি আছে তেওঁ এজন সঁচাকৈয়ে খুব ভাল মানুহ ব্যৱসায় বাণিজ্যটো কেতিয়াও মিছা কথা নকয় মোৰ প্ৰতিটো কথাই তেওঁ বিশ্বাস কৰিছিল সেইকাৰণে তেওঁ মোক বেয়া পোৱাটো সাধাৰণ কথা কিন্তু মই জানো তেওঁৰ লগত কথা পাতিলে তেওঁ আৰু মোক বেয়া পাই নাথাকে কিন্তু তেওঁ যে তোমাৰ লগত কথা পাতিব বিচৰাই নাই আজিহে বিচৰা নাই কিন্তু নপতাকে নাথাকে ইমান বিশ্বাস তেওঁৰ ওপৰত তেওঁক মই চকু মুদি বিশ্বাস কৰোঁ ইমান যদি বিশ্বাসেই কৰিব পাৰা তেনেহ'লে তোমাৰ আজি এইটো অৱস্থা কেনেকৈ হ'ল তেওঁতো তোমাৰ এনেকুৱা অৱস্থা কৰিলে কি ভাবি আছা সমীৰণ মোক তুমি কি কৰিবলৈ কোৱা নিয়ৰৰ স্কুলৰ ছুটি দিয়া সময় হ'ল তোমাৰ যদি অসুবিধা নহয় তাইক লৈ আহিব পাৰিবা অঁ পাৰিম আহোঁ যোৱা সোনকালে জুলি মোৰ তোমাৰ লগত এটা কথা আছে অঁ কওক মই যি সুধিম সঁচা কথা ক'বা আৰু যদি এটা শব্দও মিছা বুলি গম পাওঁ আপোনাৰ কি সুধিবলগীয়া আছে আপুনি সোধক আৰু যদি আপুনি ভাবিছে মই আপোনাক কিবা মিছাকৈ ক'ম তেনেহ'লে আপুনি নুসুধাই ভাল জুলি বেয়া নাপাব কিন্তু আপোনাৰ মোৰ ওপৰত এই সন্দেহ কৰি থকা মনোভাৱটো মোৰ একেবাৰে সহ্য নহয় মইতো এইখন ঘৰৰে মানুহ আপুনি মোক ঘৰৰ মানুহ বুলি ভাবি এবাৰ কথা পাতি চাওকচোন ময়ো নিশ্চয় আপোনাৰ লগত ভালকৈয়ে কথা পাতিম ঠিক আছে